গুড ইভিনিং এভৰিৱান। আৰু আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো কাইলৈ মৰ্ণিঙে ষ্টাৰ্ট কৰিম। আজি অলপ ভিডিঅ' কৰি থ'লোঁ আৰু আমি গৈ আছোঁ ঘৰলৈ এটা বিশেষ কামৰ বাবে। কিয়নো গৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰপিছতে এতিয়া মৰ্ণিং হ'ল, আমি মৰ্ণিং সকলোবোৰ ওলাই ৰেডি হৈ ল'লোঁ গুৱাহাটীলৈ। আৰু গুৱাহাটীলৈ কেলৈ গৈ আছোঁ চাই থাকিব শেষলৈকে। আৰু এটা আজি বিশেষ দিন আমাৰ সকলোৰে, ঘৰৰ সকলোৰে মনবিলাক আজি বহুত ভাল হৈ আছে। সকলোবোৰ ৰেডি হৈ গাড়ীত বহি ল'লোঁ আৰু এখন গাড়ীত এইফালে পাপাহঁত খুৰাহঁত গৈছে, সকলোবোৰ ভিনদেউ। আৰু এখন গাড়ীত আমি ছোৱালী 5জনী আৰু এইফালে খুৰাৰ ল'ৰা আৰু আমাৰ এখেত সকলোবোৰ ওলাই ৰেডি হৈ ল'লোঁ। এইফালে টিকলু টেকলা পোৱালীকেইটাকো লৈ ল'লোঁ। আমি গৈ আছোঁ এতিয়া। আৰু আজিৰ দিনটো কিয় স্পেচিয়েল, কিহৰ কাৰণে স্পেচিয়েল, কি কাৰণে স্পেচিয়েল হ'বলৈ গৈ আছে, কিমান আমি এক্সাইটেড হৈ আছোঁ এই দিনটোৰ কাৰণে। আৰু চাই থাকিলে নিশ্চয় গম পাব। বহুত বেছি ফূৰ্তিত আছিলোঁ আমি সেইদিনাখন। ৰ'ব ইণ্ট্ৰডাকশ্যন দিয়া হোৱাই নাই নহয়। হেল্ল' এভৰিৱান, মই মিনালী দাসে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত। আৰু আজি ভিডিঅ'টো বহুত দিব মন গ'ল, কাৰণ এইটো দিন নিদিলে সঁচাই আধৰুৱা নিচিনা লাগিব। কাৰণ আমাৰ ঘৰখনৰ বাবে এটা ভাল খবৰ, আৰু ভাল খবৰটো গম পাব। আৰু ৰাতিপুৱা একো খাই অহা নাই, সেইবাবে আমি এখন হোটেলত সোমালোঁ। তাতে কিবা এটা খাই লওঁ সকলোৱে মিলি, কাৰণ সকলো ইমান সোনকালে আহিলে একো খোৱাৰ ব্যৱস্থা কৰাও নহ'লে। সেয়েহে আমি সকলোবোৰ খাবলৈ সোমালোঁ। এইফালে সকলোৱে পুৰি চব্জি কিবাকিবি ল'লে আৰু ময়ো লগতে খাই কৰি ল'লোঁ। আমাৰ আকৌ ছোৱালী আজি 5জনী আহিছে দেই, কাৰণ আমি ঘৰৰ ছোৱালী পঞ্চপাণ্ডৱী যে। এইফালে সৰুজনী আছে এইফালে, আৰু আমি এইকেইজনী। বহুত বেছি ভাল লাগিছে দেই, সেইকাৰণে মানে ভিডিঅ'টোত হাঁহিয়ে বনাইছোঁ আৰু। তাৰপাছত আমি আহি পালোঁহি বিশেষ ঠাইখনলৈ আৰু বিশেষ জেগাকণ, আৰু যাৰ বাবে স্পেচিয়েল তেওঁলোক দুগৰাকী আগতেই গৈছে, তেওঁলোকৰ বাবে বেছি স্পেচিয়েল। আৰু এইখিনিতে সকলোৱে গম পাইছে যে আমি কিহৰ কাৰণে আহিছোঁ। আজি মোৰ ভণ্টীয়ে টেটত LPত পাইছে, আৰু তাকে আমি এপইণ্টমেণ্ট লেটাৰ ল'বলৈ সকলোবোৰ আহিছোঁ। কাৰণ ঘৰৰ 5জনীৰ ভিতৰত এজনীয়ে গভৰ্ণমেণ্ট চাকৰি পাইছে, সেইকাৰণে সকলোৱে আহিছোঁ এপইণ্টমেণ্ট লেটাৰ ল'বলৈ। বহুত বেছি ভাল লাগিছে সেইকাৰণে। আৰু ইফালে আমি সকলোবোৰ মামালৈ ৰখি আছোঁ। আৰু সেইজনী অকণমান ভিডিঅ'ত কৰি দেখালে, যিহেতু চাকৰি পাইছে ন। বহু সময় অপেক্ষাৰ অন্তত ইফালে আমাৰ মামাও উপস্থিত হ'লহি এপইণ্টমেণ্টৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ। আৰু আজি ফাৰ্ষ্ট টাইম মামাক দেখিছোঁ এনেকৈ সন্মুখত, কেতিয়াও দেখা নাই, আৰু কেতিয়াও মিটিঙত তেনেকৈ যোৱা হোৱাও নাইকিয়া বাৰু। আৰু ইফালে সকলোবোৰ হোৱাৰ পিছত আমাৰ এপইণ্টমেণ্ট লেটাৰ লৈ হৈ গ'ল, আৰু আমি ইফালে ঘৰলৈ গৈ আছোঁ। আৰু ইফালে সকলোৱে যি ফূৰ্তি, চবৰে যি হাঁহি গাড়ীতে। আজি এই বিশেষ দিনটোত মাকো বহুত মিছ কৰিছোঁ, কাৰণ মা থকা হ'লে কিমান হেপী হ'ল হ'লে, সঁচাকৈ দেই। তাৰপিছত আমি আহিলোঁ ইফালে জুবিন ক্ষেত্ৰত। সোণাপুৰ আহিছোঁ যেতিয়া জুবিন ক্ষেত্ৰত নোসোমালে কেনেকৈ হ'ব ন। বহুত মিছ কৰিছোঁ তেখেতকো। তেখেতৰ আত্মাই শান্তি পাওক, আৰু য'তে আছে ভালে থাকক, তেওঁ জাষ্টিছ পাওক, তাকেই কামনা কৰিছোঁ। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ তালৈ, আহিছোঁ যেতিয়া খন্তেক সোমাই গৈছোঁ তেখেতৰ ওচৰত, সেৱা লৈছোঁ। আৰু ইয়ালৈ আহিও সকলোবিলাক আৱেগিক হৈ গ'লোঁ, কিয়নো আমি অহাও নাছিলোঁ ইয়ালৈ। তাৰপিছত ইয়াৰ পৰা ওলাই দিলোঁ, ভোকো লাগি আছিলে, সেইকাৰণে সকলোৱে এইফালে ভাত পানী খাই কৰি ল'লোঁ আৰু তাৰ পৰা বিদায় ল'লোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু বাই বাই। নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।